প্ৰতিনিধিৰ নাম পঞ্জীয়ন হ'ব। তাৰ পিছতে আমাৰ যিসকল প্ৰতিনিধি মইনা প্ৰতিনিধি আহিব তেখেতসকলে আমাৰ ইয়াতেই শিবিৰ আমি বনাইছোঁ আৰু এই শিবিৰত তেওঁলোক থাকিব কণ কণ ল'ৰা ছোৱালীসকল। তাৰপিছতে আমি শিবিৰ মুকলি কৰিম। শিবিৰ মুকলি কৰিব এই অনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰদ্ধেয় শ্ৰীযুত ভূষণজ্যোতি সন্দিকৈদেৱে। তাৰপিছতে অসম কণ্ঠ প্ৰতিযোগিতাৰ কাৰণে ডিব্ৰুগড় জিলাৰ পৰা আমি প্ৰতিযোগী নিৰ্বাচিত কৰিম। সেই প্ৰতিযোগিতাও আমাৰ এইদিনাখনেই অনুষ্ঠিত হ'ব। আমাৰ ডিব্ৰুগড় জিলা মইনা পাৰিজাতৰ 3টা আঞ্চলিক মইনা পাৰিজাত আছে। এইকেইটা হৈছে আপোনাৰ চাবুৱা আঞ্চলিক মইনা পাৰিজাত, নাহৰকটীয়া আঞ্চলিক মইনা পাৰিজাত আৰু ডিব্ৰুগড় আঞ্চলিক মইনা পাৰিজাত। আমাৰ আৰু এটা আঞ্চলিক মইনা পাৰিজাত আছিল যদিও দুলীয়াজান আঞ্চলিক মইনা পাৰিজাত তেখেতসকল বৰ্তমান নিষ্ক্ৰিয় হৈ আছে। গতিকে আমাৰ এই 3টা মইনা পাৰিজাতৰে ল'ৰা ছোৱালীয়ে আমাৰ এই মইনা পাৰিজাতৰ সমাৰোহত অংশগ্ৰহণ কৰিব। তাৰপিছতে আমাৰ অনুষ্ঠিত হ'ব প্ৰকাশ প্ৰতিযোগিতাত আমাৰ মইনা অংকুৰণ মইনা পাৰিজাতৰ মইনা অভিনৱ বৰগোহাঁয়ে উদ্বোধন কৰিব। তাৰপিছত আহিব শাৰীৰিক ব্যায়াম প্ৰতিযোগিতা উদ্বোধন কৰিব মইনা নেওৰাজ সোণোৱাল ৰূপজ্যোতি মইনা পাৰিজাত। তাৰপিছতে আৰম্ভ হ'ব খেল ধেমালি প্ৰতিযোগিতা। খেল ধেমালি প্ৰতিযোগিতা আমাৰ আছে 100 মিটাৰ দৌৰ প্ৰতিযোগিতা, মনোযোগী খেল প্ৰতিযোগিতা আৰু বাতৰি প্ৰবাহ। আপোনালোকে হয়তো এইটো গম নাপায় বাতৰি প্ৰবাহ। আমাৰ এটা বাতৰি প্ৰবাহ প্ৰতিযোগিতা আছে। এই প্ৰতিযোগিতাটোত আমাৰ 3জনীয়া এটি দলে অংশগ্ৰহণ কৰিব। প্ৰত্যেক মইনা পাৰিজাতৰ 3জনীয়া দল এটাই অংশগ্ৰহণ কৰিব। তেওঁলোকক এটা ডিষ্টেঞ্চৰ ভিতৰত ৰখা হ'ব। ধৰক 50 মিটাৰ এনেকৈ এটা ডিষ্টেঞ্চত থাকিব। থকাৰ পিছত আমাৰ প্ৰথমজনক এটা বাতৰি ৰামধেনু মইনা পাৰিজাতৰ মইনা তেজস্ব গগৈয়ে। তাৰপিছতে আমাৰ হ'ব সাংস্কৃতিক অনুষ্ঠান। আমাৰ সাংস্কৃতিক অনুষ্ঠানটো অনুষ্ঠিত হ'ব অসমৰ বাৰেৰহণীয়া আমাৰ যি কৃষ্টি সংস্কৃতি আছে তাৰ ওপৰত আমাৰ এই সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব। আমাৰ এই সাংস্কৃতিক অনুষ্ঠানটো আমাৰ প্ৰতিযোগিতামূলক আৰু এইটো দলীয়ভাৱে হ'ব। আমাৰ যিকেইখন মইনা পাৰিজাতে ইয়াত অংশগ্ৰহণ কৰিব সকলো মইনা পাৰিজাতে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। শিবিৰত থাকিহে অংশগ্ৰহণ কৰিব পাৰিব। আমি ওচৰৰ ঘৰ হ'লেও কোনো ঘৰৰ পৰা আহি কিন্তু ইয়াত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰিব। ইয়াত শিবিৰত থাকিব লাগিব। পুৱা শিবিৰৰ যিখিনি নিয়ম নীতি মাজেদি তেওঁলোকে আহিব আৰু শিবিৰ কিমান সুন্দৰকৈ নিজৰ শিবিৰটো ৰাখিব পাৰিছে তাৰ ওপৰত এটা প্ৰতিযোগিতা হ'ব আৰু শেষত সেই প্ৰতিযোগিতা শিবিৰ প্ৰতিযোগিতাটো